হেল্ল' এভৰিৱান, আজি আপোনালোকৰ দিনটো কেনে গ'ল? ইমান বৰষুণ দি আছিলে। ৰ'দ দিয়াৰ পিছতে মই ভাবিলোঁ শিলিখা কেইটামান বুটলি লওঁ। আমাৰ বাৰীত আকৌ এটা দুটা শিলিখা পৰিয়ে থাকে। তাৰপিছত মই আজি আপোনালোকক বস্তু এটা দেখাম দেই। ইমানো ডাঙৰ বস্তু নহয়, কিন্তু জৰা টেঙা খাই পাইছেনে বাৰু? খুব টেঙা। আমাৰ বাৰীত এটা দুটা লাগিয়ে থাকে। আজি এটা ৰেচিপি লৈ আহিছোঁ। এইটো কি কওকচোন? ব্ৰকলি। মই আকৌ এনেকৈ খাই ভাল পাওঁ। এখন কেৰাহীত ব্ৰকলিখিনি অকণমান নিমখ দি এনেকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত বেলেগ এখন কেৰাহীত অকণমান তেল, জিৰা আৰু তাৰপিছত পিঁয়াজ ঢালি দিলোঁ। পিঁয়াজখিনিও কিন্তু এটা কথা দেই, কালাৰটো আহিব লাগিব। তাৰপিছত আপোনালোকে অকণমান নহৰু আৰু আদা তাত থেতেলিয়াই দিব পাৰে, নহ'লে পেষ্টটো কৰিব পাৰে, আপোনালোকৰ কথা। তাৰপিছত আৰু হালধি দি জিৰা আৰু ধনিয়া অকণমান দি দিলোঁ। আপোনালোকে বিভিন্ন ধৰণৰ মছলাও দিব পাৰে। তাৰপিছত আৰু কি, অকণমান বিলাহী মিক্সিত পিচি ল'লোঁ, পিউৰি বনাই। সেইটো মানে কেলৈ দিওঁ, অকণমান কালাৰটো আহিবৰ কাৰণে। কিন্তু কালাৰটো আকৌ ইয়াতকৈ ভাল আহিব লাগিব। সেইটো কাৰণে আমি কি কৰিব লাগিব জানে? অকণমান ক্ৰীম দিব লাগিব। ক্ৰীম দিলে ইয়াৰ কালাৰটো বহুত ধুনীয়া আহে। এইটো দেখিলে ইমান ধুনীয়াকৈ কালাৰটো আহিছে। তাৰপিছত আৰু কি, ব্ৰকলিখিনি তাৰ ওপৰত ঢালি দিয়ক। আৰু এটা কথা, ব্ৰকলিখিনি যদি শুকাই থাকে অকণমান পানী ঢালি দিব, তেতিয়া অকণমান থুপথুপীয়া হয়। আৰু এতিয়া আৰু খোৱাহে কথা। আজিলৈ ইমানেই, বাই।